নমস্কাৰ যোৱাকালি এটা মই ভিডিঅ' বনাইছিলোঁ যোনসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিম বুলি ভাবিছিলে তেওঁলোকে কেনেকৈনো কম্পাৰ্টমেণ্টেল এক্সাম দিব ইয়াৰ বিষয়ে মই ধুনীয়াকৈ ভিডিঅ'টোত বুজাই দিছিলোঁ। আজি এটা খুব ভাল খবৰ আহিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ ওপৰত ভৰসা আছিলে যে বিশ্বাস আছে যে আমি ৰিচেকিং কৰাম আৰু ৰিচেকিং কৰালে নিশ্চয় আমাৰ কি হ'ব ভাল ফলাফল আহিব। কালি মই দুটামান ষ্টুডেণ্টৰ কথা কৈছিলোঁ যে ক'ৰবাত 90 পাই লেটাৰ পাই পেলাইও কোনোবা ছাবজেক্টত 1 আৰু 2 পাইছিলে। তেওঁলোকৰ মনত যোনটো আনছেটিছফাইড মন আছিলে তেওঁলোকে সেইটো ছেটিছফাইড হ'বৰ কাৰণে তেওঁলোকে অনলাইন কৰিব পাৰিব। আজি আমাৰ লিংকটো খুলি দিছে। সেই লিংকটোত আমি কি কৰিব পাৰিম পুনৰ যোনটো ৰিচেকিং বা পেপাৰ কল বুলি আমি কৈ থাকোঁ তাক আমি কৰিব পাৰিম। তাৰ কাৰণে আপোনালোকৰ দুটা ডকুমেণ্ট লাগিব। এটা হৈছে আপোনালোকৰ এডমিটখন আৰু হৈছে আপোনালোকৰ যোনখন মাৰ্কশ্বিট এতিয়া বৰ্তমান প্ৰভাইড কৰিছে চেবাই অনলাইনৰ যোগেদি সেই মাৰ্কশ্বিটখন লাগিব। আৰু পাৰ ছাবজেক্ট আপোনালোকে 400 টকা লাগিব অনলাইন ফিজ। আৰু 400 যদিহে আপুনি ৰিটেন পেপাৰখন যোনখন ৰিটেন পেপাৰ সেই ৰিটেন পেপাৰখনৰ যদি অনলাইন কৰিব বিচাৰে তেতিয়া 400 ৰুপিজ হ'ব। আৰু যদি বোলে নাই মই OMR শ্বীটখনো ৰিচেকিং কৰিব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকৰ 450 ৰুপিজ পৰিব। আৰু তাতে কিছুমান ফিজ যোগ কৰি আৰু নেট কেফেৰ যোনটো চাৰ্জটো মিলি পেলাই হয়তো 500 বা 550 এনেকুৱা কোনো এটা চাৰ্জ আপোনালোকৰ পাৰ পেপাৰ পৰি যাবগৈ। ঠিক আছে, তো আপোনালোকে অনলাইন কৰিব পাৰে। অতি সোনকালে অনলাইন কৰক কাৰণ এইটো লিংক বেছি দিনৰ কাৰণে খোলা নাথাকে। 2-3 দিন বা খুব বেছি থাকিলে 1 সপ্তাহ সময় থাকিব। সেইকাৰণে আপোনালোকে আজিয়ে ওচৰৰ নেট কেফেত গৈ পেলাই অনলাইনৰ দোকানত গৈ আবেদন কৰক, তেওঁলোকৰ জৰিয়তে কৰিব পাৰিব। আৰু যদিহে কাৰোবাৰ তেনেকুৱা সুবিধা নাই তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, নহ'লে কণ্টেক্ট নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিম, তাত আপোনালোকে মোক সংযোগ কৰিব পাৰে। আপোনালোকক মই কোনোবা নেট কেফেৰ লগত কণ্টেক্ট কৰাই দিম। ঘৰতে থাকিয়ে কৰিব পাৰিব। অনলাইনত আপোনালোকে মাৰ্কশ্বিটখন আৰু লগতে এডমিটখন আৰু লগতে আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড জিমেইল ID ৰেজিষ্টাৰ্ড আপোনালোকৰ মোবাইলত যোনটো সাধাৰণতে আপুনি ইউজ কৰে সেই জিমেইল IDটো আৰু লগতে মোবাইল নাম্বাৰটো দিব লাগিব। কাৰণ অনলাইন কৰাৰ লগে লগে আপোনালোকক সেৱাৰ ৰিগাৰ্ডৰ 2টা OTP আহিব। সেই OTP কেইটা আপোনালোকে প্ৰভাইড কৰিব লাগিব অনলাইন যোনজনে অনলাইন কৰে আৰু তেতিয়া যদিহে অনলাইন হৈ যায় তেতিয়াহ'লে আপোনালোকৰ এটা ৰিচিপ্ট আহিব। সেই ৰিচিপ্টটো জিমেইলৰ থ্ৰুৱেদি বা হোৱাটছআপৰ যোগেদি আপুনি ৰিচিভ কৰি দিব। আৰু সেই ৰিচিপ্টটোত আপুনি কিমান নম্বৰৰ কমপ্লেইন কৰিছে সেই নম্বৰটো আহি যাব। আৰু আপুনি পিছত তেতিয়া এই যোনটো আপোনাৰ ৰিজাল্ট সেইটো খুব বেছি 10-15 দিনৰ ভিতৰত ৰিজাল্টটো পাই যাব। আৰু ই জিমেইলৰ যোগেদি আৰু নহ'লে আপোনাৰ মোবাইলৰ নাম্বাৰৰ যোগেদি আপোনালোকে খবৰটো পাই যাব। ঠিক আছে, তো অতি সোনকালে আপোনালোকে আবেদনটো কৰক। আৰু বিহু খাই থাকিলে নহ'ব। এতিয়া আমি প্ৰথমতে নিজৰ কামটো কৰি লওঁ। আজিৰ ভিতৰত আপোনালোকে কথা পাতক। আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে নেকি ৰিচেকিং কৰিম বুলি ভাবি আছে তেওঁলোককো খবৰটো দিয়ক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, তেতিয়া তেওঁলোকেও গম পাব আৰু অতি সোনকালে প্ৰচিডিউৰটো আপোনালোকে কৰি লওক। ঠিক আছে।